হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, গুড মৰ্ণিং। আজি অযোধ্যাৰ বিষয়ে দুআষাৰ ক'ব বিচাৰিছোঁ। তাৰ আগতে এটি ভক্তিমূলক গীত ৰামক বন্দনা কৰিছিল। মহাত্মা গান্ধীয়েও গাইছিল। ৰঘুপতি ৰাঘৱ ৰাজা ৰাম, পতিত পাৱন সীতাৰাম। ৰঘুপতি ৰাঘৱ ৰাজা ৰাম, পতিত পাৱন সীতাৰাম। সীতাৰাম জয় সীতাৰাম, পতিত পাৱন সীতাৰাম। ৰঘুপতি ৰাঘৱ ৰাজা ৰাম, পতিত পাৱন সীতাৰাম। কৃষ্ণ। অযোধ্যাৰ ৰাম মন্দিৰত এটা নিয়ম বোলে বান্ধি দিছে যে বাহিৰত কোনো চন্দন ফুট দিয়া নহ'ব আৰু সকলো ভক্তগণে এটা লাইনতে খাৰা হৈ মন্দিৰ দৰ্শন কৰিব পাৰিব। কাৰণ উচ্চ নিচ ভেদাভেদ হৈ থাকে অনামত, সেইটো লৈ অকণমান সকলোৰে আমিও বেয়া পাইছিলোঁ। কাৰণ VIP সকলৰ বেলেগ লাইন, আমাৰ সাধাৰণ জনতাৰ বেলেগ। মানুহ সদায় মানুহেই আৰু বেলেগ হ'ব নোৱাৰে। তেওঁ সকলো মানুহৰ গাতে ভগৱান বিৰাজমান হৈ আছে। গতিকে সকলোৱে মানুহ। তাৰ কিছুমান মানুহৰ গাত গুণ থাকে, দুটা গুণ থাকে, ভাল আৰু বেয়া প্ৰভাৱ পায়। কিছুমানৰ বেছিকৈ ভাল গুণটো প্ৰভাৱ পায় আৰু কিছুমানৰ বেয়া গুণটো বেছিকৈ প্ৰভাৱ পায়। সেইকাৰণে মানুহ দুনু বুলি কয় নহয়, মানুহ এটা দুনু এটা। মানুহটো হ'ল ভাল গুণ থকা, দুনুটো হ'ল মানে বেয়া গুণ থকা, পজিটিভ আৰু নিগেটিভ। গতিকতে আমি বহুত ভাল পাইছোঁ অযোধ্যাবাসীক এইটো এটা নিয়ম বান্ধি দিছে। আৰু দান দক্ষিণাৰ ক্ষেত্ৰতো কৈছে যে তাত ডাইৰেক্ট দান কৰিব পাৰে, কোনো পদবী থকা আৰু কোনো লোকক মুঠতে দিব নালাগে টকা পইচা, খালি ৰাম মন্দিৰৰ উৎসৰ্গা কৰিব লাগে, দান পাত্ৰত দান দিব লাগে। আৰু বহুত ভাল নিয়ম কৰিছে। আমি এইটো ভাল নিয়ম হোৱাৰ কাৰণে ভাৰতবাসী নৰেন্দ্ৰ মোদীক আমি অশেষ ধন্যবাদ দিছোঁ। ভাৰত চৰকাৰজনে সকলো ফালৰ পৰা যেন জয় মৰ্মকৰ অভাৱ অন্তন দূৰ কৰি আমাৰ শ্ৰীৰামচন্দ্ৰ ৰাম ৰাজ্য হ'ব লাগে, ইয়াকে কৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিতে লাইক আৰু শ্বেয়াৰ কৰিব, মই ভুল নুবুজিব। সকলোৱে ভালে আছে, ভালে থাকক, ময়ো ভালে আছোঁ সকলো ফালৰ পৰা। গতিকতে এই ৰাম ৰাতিপুৱাতে ৰঘুপতি ৰাঘৱ ৰাজা ৰাম, পতিত পাৱন সীতাৰাম। সীতাৰাম জয় সীতাৰাম, পতিত পাৱন সীতাৰাম। ঈশ্বৰ আল্লাহ তেৰে নাম, সবাত সুমতি দে ভগৱান। ঈশ্বৰ আল্লাহ তেৰা নাম, সবাত সুমতি দে ভগৱান। কৃষ্ণ।